ফুল হৈ গ'ল। এতিয়া তেলত পিঠা ফ্ৰাই কৰিম। এতিয়া চাই ৰাখক ভিডিঅ'টো। নমস্কাৰ, মই যদি স্বাগতম জনাইছোঁ নতুন এটি ভিডিঅ'লৈ। ভিডিঅ'টো চাই ৰাখক। ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। মোৰ চেনেলত যদি নতুন হয় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকন প্ৰেছ কৰি অল কৰি দিব। চাই ৰাখক ভিডিঅ'টো শেষলৈকে। আজি বনাবলৈ লৈছোঁ গোলাপ জামুন। কেনেকৈ বনাই আপোনালোকে ঘৰতে কেনেকৈ বনাই খাব পাৰে চাই থাকক আপোনালোকে শেষলৈকে। এইটো হৈছে গোলাপ জামুন। এইটো হৈছে 200 গ্ৰাম হয়। এইটো লৈছিলে 173 টকা। চাই ৰাখক আপোনালোকে গোলাপ জামুন কেনেকৈ বনাব পাৰে টিপছটো দি দিছোঁ আপোনালোকে। পোনপ্ৰথমে গেছটো খুলি লৈছোঁ। খুলি লৈছোঁ, চাই ৰাখক। এতিয়া সানি হৈ গৈছে। এতিয়া লাডু বনাম। এতিয়া এইটো তেল নিচিনা এটা ওলাইছে। এইটো ফুল হৈ গ'ল। এতিয়া তেলত পিঠা ফ্ৰাই কৰিম। এতিয়া চাই ৰাখক ভিডিঅ'টো। গৰম হৈ গ'ল। এতিয়া বলকেইটা দি দিছোঁ। এইকেইটা এটা এটাকৈ দি দিছোঁ। চেনি পানী দি দিছোঁ। চেনি 1 কাপ দি দিছোঁ। আমি পানী দিছোঁ 3 কাপ। Ya.